নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি এটা আপোনালোকৰ কাৰণে বেংকৰ বিজ্ঞাপন লৈ আহিছোঁ। এইটো বেংক হৈছে আছাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেড। এই এপেক্স বেংকত মুঠ খালী হৈছে পদ আপোনালোকৰ 150টা, অৰ্থাৎ 150টা এছিষ্টেণ্ট ভেকেঞ্চি আছে। গতিকে এই পদখিনিৰ কাৰণে আপোনালোকে ইয়াতে নিশ্চয় দেখিছে, শিক্ষা আপোনালোকক স্নাতক লাগিব, পাৰ্চেণ্টেজ 45 লাগিব, বয়সটো 21ৰ পৰা 38ৰ ভিতৰত হ'ব লাগিব। আৰু বাকীখিনি সম্পূৰ্ণ জানিব হ'লে আপুনি মোৰ ভিডিঅ'টো শেষলৈকে চাব লাগিব। আৰু যদি আপোনালোক মোৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা অল নটিফিকেশ্যনটো অন কৰি দিব, যাতে আপোনালোকে এনেধৰণৰ বিজ্ঞাপনবিলাক সৰ্বপ্ৰথমে লাভ কৰিব পাৰে। আহক আমি আজিৰ মেইন যিটো ভিডিঅ' আছে ভিডিঅ'টোলৈ আগবাঢ়ি যাওঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ কাৰণে এটা বিশেষ বিজ্ঞাপন লৈ আহিছোঁ। বিজ্ঞাপনটো আপোনালোকে নিশ্চয় দেখা পাইছে। এইটো বিজ্ঞাপনটো আছাম কোঅপাৰেটিভ এপেক্স বেংকৰ পৰা এই বিজ্ঞাপনটো আহিছে। আৰু ইয়াতে যিখিনি পদ আছে পদখিনিৰ বিষয়ে সবিশেষ মই আপোনালোকক জনাই দিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এই বিজ্ঞাপনটো 9 মাৰ্চ 2024 তাৰিখে প্ৰকাশ হৈছে আমাৰ আছাম কোঅপাৰেটিভ এপেক্স বেংকৰ ফালৰ পৰা। এতিয়া আমি আহোঁ, ইয়াতে পদ কিমান আছে। ইয়াতে মুঠ পদ আপোনালোকে যদি চাই 150 ভেকেঞ্চি ইয়াতে আছে। এই পদখিনি হৈছে এছিষ্টেণ্টৰ পদ। এইটো নিশ্চয় দেখিছে, পদটো আপোনালোকে এছিষ্টেণ্ট। আৰু ইয়াতে মুঠ ভেকেঞ্চি আছে 150টা। আৰু এই 150টা পদৰ কাৰণে আপোনালোকৰ যিটো পে' স্কেল হ'ব, পে' স্কেলটো আপোনালোকে যদি ইয়াতে চাই 18,730 টকাৰ পৰা 68,040 টকালৈকে আপোনালোকৰ স্কেল পে' থাকিব। আৰু লগতে প্লাছ আপোনালোকৰ গ্ৰেড পে' থাকিব। গ্ৰেড পে'টো ইয়াতে দিয়া হ'ব 4,400 টকা, প্লাছ আদাৰ এলাউঞ্চেছ আপোনালোকৰ থাকিব। আৰু এই পদকেইটাৰ কাৰণে আপোনালোকৰ শিক্ষাগত অৰ্হতা অৰ্থাৎ এডুকেশ্যনেল কোৱালিফিকেশ্যন আপোনাৰ কিমান প্ৰয়োজন হ'ব, এইটো কথা আপোনালোকে চাওক। ইয়াতে লিখিছে গ্ৰেজুৱেট ইন এনি ডিচিপ্লিন ফ্ৰম ৰিকগনাইজ ইউনিভাৰ্চিটি। আপোনালোকে যিকোনো ধৰণৰ গ্ৰেজুৱেশ্যন হ'লেই আপুনি এই পদটোৰ কাৰণে আবেদন কৰিব পাৰিব। ইয়াতে গ্ৰেজুৱেশ্যন বিচৰা হৈছে ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা। আৰু লগতে বিচৰা হৈছে মিনিমাম 45 মাৰ্ক। আপোনালোকৰ গ্ৰেজুৱেশ্যনত 45% মাৰ্ক আপোনালোকৰ থাকিব লাগিব। আৰু লগতে কম্পিউটাৰ নলেজ, আপোনালোকৰ কম্পিউটাৰ প্ৰফিচিয়েঞ্চি চাৰ্টিফিকেট আপোনাৰ থাকিব লাগিব। যদি এইকেইটা আপোনাৰ আছে তেনেহ'লে আপুনি এই পদকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু লগতে আপোনাৰ বয়সৰ কথা ইয়াতে আছে, এজ লিমিট আছে। এজটো আপোনালোকৰ 1 জানুৱাৰী 2026লৈকে ধৰা হ'ব। 1 জানুৱাৰী 2026লৈকে যদি আপোনাৰ বয়স 21ৰ পৰা 38 বছৰ ভিতৰত হয় তেনেহ'লে আপুনি আবেদন কৰিব পাৰিব। আৰু ইয়াতে এজটো আপোনালোকৰ কেটেগৰী ৱাইজত আপোনালোকে যিটো গভৰ্ণমেণ্টৰ ৰিলেক্সেশ্যন ৰুল আছে, ৰুল মতে যিটো পাব লাগে সেইটো লাভ কৰিব আপোনালোকে। আৰু ইয়াতে এপ্লিকেশ্যন মোড আপোনালোকে কেনেধৰণে আবেদন কৰিব। এপ্লিকেশ্যন মোডটো আপোনালোকে যদি চাই, ইয়াতে অনলাইন এপ্লিকেশ্যন উইল বি ৰিকুৱাৰ্ড টু দ্য ভিজিট দিছ ৱেবছাইট। এই ৱেবছাইটটোত আপুনি ভিজিট কৰি তাৰ পৰা অনলাইন আবেদন কৰিব পাৰিব। ইয়াতে যোৱাৰ পিছত আপোনালোকে এই অপশ্যনটো পাব, এপ্লাই অনলাইন ৰিক্ৰুইটমেণ্ট অফ এছিষ্টেণ্ট 2026। এই অপশ্যনত যাব, তাতে গৈ আপুনি অনলাইন আবেদনটো কৰিব পাৰিব। অনলাইন আবেদন আপোনালোকৰ ষ্টাৰ্টিং হ'ব 20 মাৰ্চ 2026 পৰা। গতিকে আপোনালোকে 20 মাৰ্চৰ পৰা আপোনালোকে অনলাইন আবেদনটো কৰিব পাৰিব। আৰু ইয়াৰ যিটো ফৰ্ম ছাবমিশ্যনৰ লাষ্ট ডেটটো যদি আপোনালোকে চাই 19 এপ্ৰিললৈকে দিয়া হৈছে। 19 এপ্ৰিলৰ মিড ডে নাইট আপোনালোকৰ 12 বজালৈকে আপোনালোকৰ টাইম আছে। গতিকে বহুতখিনি সময় আপোনালোকৰ হাতত থাকিব, গতিকে আপুনি আবেদন কৰি ল'ব পাৰিব। আৰু ইয়াৰ কাৰণে এটা এপ্লিকেশ্যন মাচুল আপোনালোকে দিব লাগিব। এইটো অনলাইন পে'মেণ্টে কৰিব লাগিব আপোনালোকে। এইটো 750 ৰুপিজ অনলাইন পে'মেণ্ট আপোনালোকে কৰিব লাগিব। এতিয়া সকলোখিনি কথা আপোনালোকে জানিলেই। ইয়াতে মই আপোনালোকক আৰু এটা কথা কওঁ, ইয়াৰ ছিলেকশ্যন প্ৰচেছটোৰ বিষয়ে আপোনালোকক অলপ কৈ দিওঁ। ছিলেকশ্যন প্ৰচেছটো যদি আপোনালোকে চাই, ইয়াতে আপোনালোকৰ ৰিটেন এক্সামিনেশ্যন হ'ব, তাৰপাছত পাৰ্চনেল ইণ্টাৰভিউ হ'ব। তেনেধৰণে আপোনালোকক ইয়াতে ছিলেকশ্যন কৰা হ'ব।
এইটো কথা ইয়াতে উল্লেখ কৰা আছে। আৰু এই পদকেইটাৰ কাৰণে আপুনি যেতিয়া আবেদন কৰিব, যি ঠাইত আপুনি আবেদন কৰিছে তাৰ লোকেল লেংগুৱেজটো আপুনি জনাটো বাঞ্ছনীয় হ'ব। এইটো জানিব লাগিব। লগতে ইণ্ডিয়ান চিটিজেন হ'ব লাগিব। এইখিনি কথা ইয়াতে উল্লেখ কৰা আছে। আপুনি জেনেৰেল যিখিনি কণ্ডিশ্যন আছে কণ্ডিশ্যনখিনি চাই ল'ব পাৰিব। গোটেইখিনি কথা আপোনালোকক জনাই দিলোঁ মই। আৰু যদি অধিক তথ্য আপুনি জানিব বিচাৰে তেনেহ'লে ইয়াৰ অফিচিয়েল ৱেবছাইট আছে, সেই অফিচিয়েল ৱেবছাইটত গৈ আপুনি চাব পাৰিব। নহ'লে মোৰ ভিডিঅ' শেষত কমেণ্ট কৰিলে মই আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম। আজিলৈ ইমানেই। থেংক ইউ।